মানে কৃষ্ণই মানে গাইছ 3টা মোনা ভৰ্তি কৰিলে বুজিছা তিনিটা পুলি চ' কি কৰিবিগে তই মানুহ পা এইবোৰ গছৰ বাগান পাতিম গাইছ এইবোৰ পুতি পুতি হোৱা ঠাণ্ডা নমস্কাৰ এণ্ড গুড মৰ্ণিং ৱেলকাম বেক টু মাই নিউ ব্লগ আৰু গাইজ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আমাৰ পথাৰৰ পৰা আজি গৰু এৰাল দিব আহিলোঁ মানে আজি মোৰ ডিউটি পালে বুলি ক'ব পাৰি মানে ৰাতিপুৱাৰে আৰু চ' গাইজ গৰুকেইটা ধুনীয়াকৈ বান্ধি দিলোঁ এইপিনে এহাল আৰু এফালে এহাল আৰু গাইজ এইপিনে মানে নদীখন আছে আৰু মানে গাইজ আজি বতৰটো খুবেই ধুনীয়া বুলি ক'ব পাৰি মানে ঠাণ্ডা কৰি দিছে বৰষুণো নাই ৰ'দো নাই একদম ডাৱৰীয়া হৈ আছে আৰু প্ৰায় আগতে তোমালোকে দেখিছা 7টা বজাত মানে গোটেইখন ৰ'দ কিমান হৈ থাকে এতিয়া প্ৰায় 7:50 মান হ'ল এতিয়া ৰ'দ চ'দ নাই গাইজ একদম পুৰা ধুনীয়া কৰি আছে বতৰটো চ' আজি বতৰটো খুব ধুনীয়া হ'ব বুলি ভাবিছোঁ আৰু গাইজ এতিয়া আজি কলেজত 9:30 পৰা ক্লাছ আছে আৰু এতিয়া কলেজ যাওঁতে যিমানখিনি পাওঁ দেখাম বাৰু কলেজতে আৰু এতিয়া কি ক'ম ঘৰলৈ গৈ থাকোঁ আৰু এতিয়া বতৰটো এবাৰ চাই লওঁ চব পিনে মানে পূৰা আন্ধাৰ আৰু খুব ধুনীয়া বতাহো মাৰিছে গাইজ মানে বতৰটো এনেকুৱা এটা প্ৰব্লেম আছে ৰ'দ দিলে মানে বতাহ নামাৰে আৰু বৰষুণ দিলে খুব ধুনীয়া বতাহ মাৰি থাকে চ' এইটো মানে বতৰৰ পৰা একদম প্ৰব্লেমটো মানে বতৰ নহয় আমাৰ প্ৰব্লেম আৰু দেই আৰু মানে গাইজ এইপিনেও গৰুৱাল দিলে আমাৰ ঘৰৰ ওচৰৰ আইতা দুটোহেঁতি এইপিনে গৰুৱাল দিলে চ' এতিয়া ইয়াত ময়ো দিলোঁ এতিয়া বেছি দেৰি নকৰি ঘৰলৈ গৈ থাকোঁ বাকীখিনি কি হয় কি নহয় ময়ো নাজানো তোমালোকেও নাজানো ভিডিঅ'টো সেইকাৰণে চালে গম পাবা আশা কৰিছোঁ কালি ভিডিঅ' চাই বহুতে ভাল পালা বুলি আৰু গাইজ যিমান পাৰা ছাপোৰ্ট কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যোৱা লগতে গাইজ শ্বেয়াৰ এটা কৰি যাবা যাতে মানে মোক ডেইলি ব্লগাৰ হিচাপে মানে অকণমান মানুহে জানে বা চিনি পায় চ' গাইজ বিশেষ একো নাই এতিয়া এইপিনে আছে আমাৰ বেৱা নদীখন দেখাইছিলোঁৱেই চ' এতিয়া এইপিনে আমাৰ মঠাইটো মানে আমাৰ নৈখনৰ আটাইতকৈ ওখ মঠাইটো এইটো আৰু এতিয়া গাইজ বেছি দেৰি নকৰি এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু গাইজ কি ক'ম এতিয়া গৈ থাকোঁ আৰু ন আৰু গাইজ এতিয়া গৰুকেইটা বান্ধিলোঁ গৰুকেইটা বান্ধি এতিয়া ঘৰত গৈ আছোঁ দেই আৰু গৰুকেইটা সেইহালহেঁত ইয়াতে আছে আৰু আমাৰ মানে গৰুৱাল দিয়াৰ পৰা ঘৰটো প্ৰায় ইমান টকা দূৰ এই ওলাই থকা বুলিও ক'ব এইটো আমাৰ ডাঙৰ খুৰীতে ঘৰ কিন্তু আমি এপাক মাৰিব লাগে মানে এপিনে যদি পোনে যাওঁগৈ এতিয়া ধানৰ পাতে কাটিব যে সেইবাবে মানে এনেকৈ এপাকটো যাব লাগে এই মুঠাই গৈ ৰাস্তাটো ঐ তাত আছেগৈ জোপোহাটো যে গাইছ তাত মানে ৰাস্তাটো আছে দেই গাইছ এতিয়া খুব মানে এপাক মাৰিব লাগে আমাৰ ইয়াত মানে খেতি শেষ হোৱাই নাই দেখিছা নহয় পূৰা হাল বাই আছে এটা মানুহে আছে বা বিশেষ নকওঁ আৰু গাইজ এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু গাইজ এই গছজোপা চিনি পাইছনে এই গছজোপা কিন্তু গাইজ গাহৰি মাংসৰ লগত শাক খাবলৈ বিৰাট ভাল হয় একদম মানে পূৰা ভাল লাগে চ' আমি মানে এজোপা প্ৰায় মানুহবোৰ নিয়ে আমিও খাওঁগৈ চ' গাইজ এতিয়া বিশেষ নাই আৰু খুব ধুনীয়া বতাহ মাৰিছে হয়তো তোমালোকে মাতটো শুনিব পাৰিছা নে নাই পোৱা জানো মই ইমান ধৰিব পৰা নাই যিহেতু কেতিয়াবা মাতটো ওলাই ৰেকৰ্ড হয় কেতিয়াবা নহয় কিন্তু কি নহওক গাইজ আজি বতৰটো খুব ধুনীয়া কৰিছে আৰু এতিয়া গাইজ ঘৰলৈ গৈ থাকোঁ আৰু এতিয়া প্ৰায় 8টা বাজিব হ'ল এতিয়া গা পা ধুই লওঁগৈ বাকীখিনি যি নহয় দেখাই আছোঁ আশা কৰিছোঁ মৰম দিবা ছাপোৰ্ট কৰিবা বুলি চ' গাইজ বাকীখিনি দেখাই আছোঁ আৰু গাইজ আজি কলেজ পাই গ'লোহে পাই পিনি আজি আছে ভেকু ক্লাছ আৰু আজি আহি বহিছে এইপিনে বৰ্ণিল এইপিনে কৃষ্ণ আছে এইপিনে বৰুণ আৰু গাইজ ষ্টুডেণ্টছৰ মানে প্ৰায় AC ক্লাছৰ সমানে হৈ যায় সেইখিনি ষ্টুডেণ্টখিনি চ' আগলৈ এইপিনে আছে আৰু টাইম হ'লগৈ ন আৰু গাইজ প্ৰায় টাইমো হ'লগৈ ক্লাছ কৰিবলৈ আৰু আজি গাইজ বিহু শিকাৰ কথা আছে ত' বিহু মানে বিহু মাৰিছে তাকে গাইজ নিউ ক্লাছ আৰু মানে আজি তাত কি কয় অৰ্ডিনেৰী আমাৰটো দেখাই আছোঁ গৈ পাৰিলে কৈ দে কিবা এটা কিন্তু কি আছে একো নাজানো তাকে মই মানে এইটো ফাৰ্ষ্ট টাইম বুলি শুনিছোঁ এতিয়া বিশেষ একো নাই চ' গাইজ যি কি নহওক এইটো ক্লাছ কৰি লওঁ বাকীখিনি বা ইতিহাস বা কি হয় কি নহয় মই নাজানো আপোনালোকে নাজানো ভিডিঅ'টো সকলোৱে চাই থাকিব তেতিয়াহে গম পাব আৰু গাইজ এতিয়া আজি আমি ওপৰলৈ আহিলোঁ দেই মানে আজি ইকনমিক ডিপাৰ্টমেণ্ট বিচাৰি আহিলোঁ চ' ইয়াতে ইকনমিক ডিপাৰ্টমেণ্টটো আছে এনে ওপৰত ই লৈছে মানে ইকনমিক্স গাইজ ই 2 বছৰ দিন পঢ়ি পিনি ই মানে ডিপাৰ্টমেণ্টটো ভালকৈ চিনি নাপায় চ' গাইজ আমি এতিয়া বৰ্তমান ওপৰত আছোঁ ওপৰৰ পৰা ভিউটো খুব ধুনীয়া লাগিছে ইয়াৰ পৰা এইপিনে কৃষ্ণ কৈ দিয়া কিবা এটা আৰু গাইজ আমলখি কিমান লাগি আছে চোৱা গছজোপাত সেইবোৰ আৰু আমি এতিয়া বৰ্তমান ওপৰতে গাইজ ৰখি পিনি মানে ভিউটো অলপ চাই আছোঁ আৰু আমি এতিয়া 3rd ফ্ল'ৰত আছোঁ চ' ইয়াৰ পৰা কিন্তু কিছু ধুনীয়া লাগে দেই গাইজ মানে এটা হেৰি কৰি দিছোঁ চাবা দেই
গাইজ আজি কলেজৰ ক্লাছ শেষ হৈ পিনি মানে গাইজ আজি গছপুলি নিব দিছে। চ' মানে কৃষ্ণই মানে গাইজ 3টা মোনা ভৰ্তি কৰিলে বুজিছা। তিনিটা পুলি। চ' কি কৰিবিগে তই মানুহ পা এইবোৰ গছৰ বাগান পাতিম গাইজ, এইবোৰ পুতি পুতি হোৱা ধান্দা। আৰু গাইজ এইফালে আমাৰ মানে লগৰ বুলি ক'ব পাৰি। আৰু এইপিনে ভাগ্যশ্ৰী আছেগে, মানে হেল্প কৰি আছিলে তাই এতিয়া কেমেৰা লৈ ঠিক গৈছেগে। একেটাই আমাৰ পলিটিকেল ডিপাৰ্টমেণ্টৰ। গাইজ আৰু এইপিনে মানে গোটেই পুলিৰ অৱস্থা মানে বহুত বেয়া কৈ থৈ গৈছে মানে এইখিনি। চ' কৈ দিয়া আৰু কিবা এটা লাষ্টত নিচং তই দাঙিব পাৰিবি ডাং হেড লাগে চ' গাইজ বিশেষ একো নাই। এতিয়া মানে অডিটৰিয়ামত বিহু শিকাৰ কথা আছে। চ' তাত যাওঁ এইখিনি পুলিখিনি নি লওঁ। আৰু গাইজ কলেজৰ পৰা মানে গছ পুলিবোৰ আনি পিনি মানে ঘৰৰ ওচৰৰ মানুহৰ ঘৰত ঠিক আছে মানে কলেজৰ ওচৰৰ। আৰু একদম গাইজ কৃষ্ণ গোটেইখিনি বুলি ক'ব পাৰি। মই এনেই 2টা 3টা মানে আছে। চ' গাইজ ইয়াত থ'লোঁ, এতিয়া অডিটৰিয়ামৰ পৰা আহোঁগৈ, বাকীখিনি কি হয় দেখাই আছোঁ আৰু দেই। আৰু গাইজ আজি ফাইনেলি ঘৰ পাই গ'লোহি। আৰু আজি একো বিশেষ নাই। চ' অডিটৰিয়ামলৈ গ'লো, অডিটৰিয়ামত একো হেৰিয়ে হোৱা নাই, মানে স্ক্ৰিপ্ট নাই বনাইছো নাই কিবা, চব ফটো আমি কৰি ফুৰিছে। চ' সেইবাবে ঘৰলৈ গুচি আহিলোঁ, তাত দেখুওৱা নহ'ল বাৰু। চ' এতিয়া আজি কি নহয় গাইজ ঘৰলৈ আহিলোঁ, কাপোৰ চাপোৰ খালি লওঁগে। চ' কাপোৰ চাপোৰ খোলাৰ পিছত বাকীখিনি দেখাই আছোঁ বাৰু দেই। গাইজ এতিয়া প্ৰায় সন্ধিয়াৰ হ'ব হৈছে, 6টামান বাজিব হৈছে। আৰু গাইজ এতিয়া গৰু নিবলৈ মানে আহিছিলোঁ, গৰু নি আছোঁ। আৰু গৰুকেইটা এইকেইটা গাইজ। আৰু এতিয়া বতৰটো খুব ক'লা মলা কৰি আছে, আন্ধাৰ হৈ হয়তো বৰষুণো আহিব হৈছে চাগে, মানে বৰষুণ আহিব চাগে দেই। আৰু পুৰা বতাহো মাৰিছে আৰু মানে পুৰা ক'লা মলা কৰি আহিছে। চ' গাইজ মানুহবোৰে চবে গৰু নিলে দেই। আৰু এইপিনে চোৱা গৰু মানে ইয়াত যিহেতু গৰু এৰাল দিয়ে হ'লে, চ' এতিয়া গৰু চৰু নাই চোৱা, চবে মানে গৰু নিলে। আৰু এতিয়া গাইজ গৰু ময়ো নি আছোঁ। আৰু যিহেতু গৰু নিবলৈ টাইম হৈ গ'ল, আৰু মায়ে এইপিনে লাঙি পাতিব আহিছে। এইকেইদিন প্ৰায় মই লাঙি পাতিব অহা নাই বাৰু। আৰু এতিয়া গৈ আছোঁ আৰু গৰুকেইটা নি আছোঁ। এই মায়ে থাকো নেকি তাইকেইটা। আৰু গাইজ একো মানে ইমান বিশেষ কি ক'ম, আজি কলেজত দিনটো এনেকৈ গ'ল। আৰু প্ৰায় কলেজত একদম ৰেগুলাৰ ব্লগ দি আছোঁ, সৰু সৰু ক্লিপ লগাই মানে সৰু সৰু ক্লিপ লৈ আছোঁ। চ' গাইজ মানে যেতিয়া ভালকৈ চিনাকি হ'ম মানে কলেজখন, চ' ভালকৈ বনাম যিমান পাৰোঁ, মানে দীঘলকৈ। চ' গাইজ আজি আমি মানে অডিটৰিয়ামলৈ গৈছিলোঁ। আৰু অডিটৰিয়ামত মানে যিহেতু বিহু শিকা অলপ দেৰি হ'লহেঁতেন, চ' সেইবাবে ঘৰলৈ গুচি আহিলোঁ। আৰু মানে তাত বাঢ়িব যোৱা ল'ৰা আছে প্ৰায়। এতিয়া যদিহে পাৰোঁ পেপা চেপা ঢোল চোল বজাবলৈ যদি কি কয় সেইটো পাওঁ আৰু তেতিয়া যাম। মানে কাইলৈ সোমবাৰে আকৌ গৈ চাম। কাইলৈ যিহেতু 15 আগষ্ট, কাইলৈ কলেজত প্ৰায় মানে ক্লাছ নহ'বই। চ' এতিয়া গাইজ বিশেষ একো নাই, গৰুকেইটা নি লওঁ, বাকীখিনি বা কি কৰোঁ নকৰোঁ দেখাই আছোঁ তোমাৰ লগত। আৰু বতৰটো খুব ধুনীয়া মানে পুৰা আন্ধা মুন্ধা কৰি আনিছে। আৰু এইপিনে কেমেৰাটো অকণমান পোহৰ লাগিছে ৰ'বা দেই। চ' গাইজ যি কি নহয় এতিয়া ঘৰলৈ গৈ লওঁ, বাকীখিনি কি কৰোঁ কি নকৰোঁ দেখাই আছোঁ, তোমালোকে চাই থাকিবা শেষলৈকে দেই। আৰু গাইজ আজিৰ দিনটো এনেদৰে গ'ল। আৰু এতিয়া বৰ্তমান আছোঁ ৰুমত। আৰু এইপিনে ফেনখন চলি আছে প্ৰায়। আৰু আজি গাইজ লাইব্ৰেৰীৰ পৰা কিতাপ এখনো আনিলোঁ। এইখন আমাৰ BA ফাৰ্ষ্ট চেমৰ কি কয় পলিটিকেল চায়েন্সৰ হেৰিখন হয়নে জানো, কি কয় মেজৰ কিতাপখন হয়নে নহয় এতিয়া মানে সেইদিনাখন ছাৰে বেলেগখন দেখাইছিলে। আৰু আজি লাইব্ৰেৰীত এখন পালোঁ, ফাৰ্ষ্ট ছেমিষ্টাৰ বুলি। চ' এখনে আনিছোঁ। এখন প্ৰায় পঢ়া হোৱাই নাই গাইজ, মই মেলাই নাই বুলি ক'ব পাৰি। চ' এনেকৈ থৈ দিছোঁ। আৰু গাইজ এতিয়া প্ৰায় 10:30 বাজি পাৰ হ'ল। আৰু এতিয়া বৰ্তমান মই এতিয়া টেবুলতে বহি আছোঁ ৰুমত। চ' মানে এতিয়া একদম ভিডিঅ' এডিটিং কৰি মেলি ভিতৰলৈ যাম ৰুমলৈ। চ' এতিয়া একো বিশেষ নাই বাৰু, এনেকৈ ৰুমতে আছোঁ প্ৰায়। আৰু ৰুমটো অৱস্থা চোৱা এনেকুৱা হৈ আছে প্ৰায়। চ' বিচনা মানে গাইজ কলেজৰ পৰা আহি শুইছিলোঁ। চ' এতিয়া এনেকৈ মানে হেৰি হৈ আছে মেলি। চ' গাইজ যি কি নহওক আজি ব্লগটো চাই খুবেই ভাল পালা বুলি আশা ৰাখিছোঁ। আৰু আগন্তুক যাতে মৰম দি যোৱা তোমালোকে।
আৰু তোমালোকৰ মৰম আৰু আশীৰ্বাদৰ গাইজ প্ৰায় 100 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল মোৰ আৰু যাতে গাইজ যিমান পাৰা মৰম দিয়া আগলৈ আৰু গাইজ যিমান পাৰা ছাপোৰ্ট কৰা ভিডিঅ'টো চাই পিনি ছাবস্ক্ৰাইব আৰু লাইক এটা আৰু ধুনীয়া কমেণ্ট এটা কৰি যাব বুলি আশা ৰাখিছোঁ চ' গাইজ আজি ব্লগটো ইমানতে এণ্ড কৰিছোঁ আকৌ লগ পাম কাইলৈ 8টা বজাত আজিলৈ ইমানেই থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' বাই